বিদেশী ন্যায়াধিকৰণত হিন্দু খ্ৰীষ্টান বৌদ্ধ ধৰ্মাৱলম্বী জৈন আদি হিন্দু বাংলাদেশী বিৰুদ্ধে যিবিলাক গোচৰ চলি আছিলে সেই গোচৰসমূহ চৰকাৰে প্ৰত্যাহাৰৰ নিৰ্দেশনা দিয়াৰ লগে লগে শিৱসাগৰত আজি পৰহিৰ পৰা ধাৰাবাহিকভাৱে বিভিন্ন সংগঠনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আছে আৰু আজি শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলৰ সন্মুখত মই দেখুৱাইছো ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি জাতীয় যুৱ বাহিনীয়ে যৌথভাৱে ইয়াত এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি কোনো কাৰণত বিদেশীক স্বদেশী কৰিবলৈ দিয়া নহ'ব বুলি হুংকাৰ দিছে। মই ইয়াত দেখুৱাইছো যে বিদেশী ন্যায়াধিকৰণত এই হিন্দু খ্ৰীষ্টান জৈন বৌদ্ধ ধৰ্মাৱলম্বী বাংলাদেশীৰ বিৰুদ্ধে চলি থকা গোচৰ প্ৰত্যাহাৰৰ বিৰোধিতা কৰি আচলতে এনেধৰণে ইয়াত তেওঁলোকে এই কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু কোনো কাৰণতে বিদেশীক হিন্দুৱে হওক মুছলমানে হওক বিদেশীক স্বদেশী কৰিবলৈ দিয়া নহ'ব বুলি হুংকাৰ দিছে। মই ভাষ্যলম কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক ঋতুমণিৰ পৰা। হয়, আপোনালোকে দেখিছে বিদেশী ন্যায়াধীকৰণৰ জৰিয়তে যি গোচৰ ইতিমধ্যে চলি আছিল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৃহীত কৰি পেলাই সেই গোচৰ ইতিমধ্যে প্ৰত্যাহাৰ কৰিছে। ডাঙৰ কথাটো হ'ল যে তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এহাতেদি আমাৰ মাজত আমাৰ খিলঞ্জীয়া মানুহৰ মাজত সংঘাত লগাই আনফালেদি তেওঁ জৰিয়তে অসমত বিদেশী ভৰাব বিচাৰিছে। আচলতে মুখ্যমন্ত্ৰীৰ এই সিদ্ধান্ত বাতিল কৰিব লাগে আৰু এই বিদেশী যিখন গোচৰ প্ৰত্যাহাৰ কৰিছে এই সিদ্ধান্ত বাতিল কৰিব লাগে। অন্যথা কিন্তু পুনৰ যে সেই আন্দোলন হৈছিল সেই আন্দোলনৰ অসমখন কিন্তু পুনৰ আকৌ প্ৰতিবাদৰ সন্মুখীন হ'ব লাগিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মূল কথাটো হ'ল এইটো যে যোৱা 17 জুলাই তাৰিখে অসম চৰকাৰৰ গৃহ বিভাগে এটা নিৰ্দেশনাৰ যোগেদি বিদেশী ন্যায়াধিকৰণত হিন্দুকে আদি কৰি 6টা ধৰ্মাৱলম্বী লোকৰ ওপৰত যি গোচৰ আছিলে সেই গোচৰসমূহ উঠাই ল'বলৈ দিছে, প্ৰত্যাহাৰ কৰিবলৈ দিছে। সেই গোচৰৰ সংখ্যা হৈ গ'ল 69,500, 69,500 আৰু NRC প্ৰকাশ হোৱাৰ পিছত প্ৰায় 19 লাখ আমাৰ বিদেশী ওলাইছিলে। হিমন্ত বিশ্ব শৰ্মাই নিজে ঘোষণা কৰিছে যে 19 লাখ বিদেশীৰ 5 লাখ হিন্দু বেংগলীৰ। এতিয়া কথাটো হৈ গ'ল কি 69,500 প্লাছ এই 5 লাখ এইখিনি অট'মেটিকেলি নাগৰিকত্ব পাব আৰু বাংলাদেশত হোৱা ধৰ্মীয় উৎপীড়নৰ কাৰণে প্ৰায় 1 কোটি মানুহ অসমত বা বিভিন্ন ভাৰতবৰ্ষৰ বিভিন্ন স্থানত বেছিকেলি অসমত নাগৰিকত্ব দিবলৈ হিমন্ত বিশ্ব শৰ্মাই বুদ্ধি লগাইছে। এহাতেদি তেওঁ আমাৰ মিয়া মুছলমানসকলৰ ঘৰৰ ওপৰত বুলডজাৰ চলাইছে, উচ্ছেদ কৰিছে আৰু অন্য হাতেদি তেওঁলোকে তাৰ গইনা লৈ সেইটো যি ইমোশ্যন এটা সৃষ্টি কৰি দিলে অসমীয়া সমাজত যে তেওঁলোকে বিদেশী খেদিছে, সেই ইমোশ্যনটোৰ আঁৰ লৈ তেওঁলোকে হিন্দু বাংলাদেশীক অসমত সংস্থাপন কৰিব বিচাৰিছে, ইয়াত নাগৰিকত্ব দিব বিচাৰিছে। এই কথাটো আমি কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, জাতীয় যুৱ বাহিনীয়ে কেতিয়াও মানি নলওঁ। যদি বিদেশী যাব লাগে, সেয়া হিন্দুৱে হওক, সেয়া মুছলমানেই হওক, সেয়া খ্ৰীষ্টিয়ানেই হওক, সেয়া জৈনে হওক, যিকোনো ধৰণৰ বিদেশী অসমৰ পৰা যাব লাগিব আৰু আমাৰ দাবী হৈ গ'ল বাতিল হ'ব লাগিব। হয়, এনেধৰণে নাগৰিকত্ব সংশোধনী আইন বাতিল কৰাৰ উপৰিও এই যি গোচৰ আচলতে আছিলে হিন্দু খ্ৰীষ্টান জৈনকে ধৰি 6টা ধৰ্মাৱলম্বীৰ বাংলাদেশীৰ বিৰুদ্ধে যি গোচৰ চলি আছিলে সেই গোচৰ প্ৰত্যাহাৰৰ যি সিদ্ধান্ত চৰকাৰে লৈছে তাৰ বিৰোধিতাৰে আজি এনেদৰে শিৱসাগৰৰ শিৱদৌলৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।